নমস্কাৰ। আজি সতীসাধিনী পাৰ্কখনত আহিছোঁ। ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ এই পাৰ্কখনত অহাই নাছিলোঁ, আজি আহিছোঁ। গতিকে আপোনালোকক দেখুৱাম পাৰ্কখন। বহুত ধুনীয়া হয়। ডে ভিউটো দেখুৱাম, দিনত কেনেকুৱা দেখি, বহুত ৰ'দ, সেইকাৰণে আজি দেওবাৰ কাৰণে আহিলোঁ। দিনৰ ভিউটো এবাৰ দেখুৱাম বুলি বা নিজেও চাম বুলি, আৰু নাইটৰ ভিউটো, ৰাতিৰ ভিউটো ইয়াৰ পিছত লৈ আছোঁ। এয়া উজান বজাৰত এইখন পাৰ্ক, সতীসাধিনী পাৰ্ক, বৰ ধুনীয়া লাগে। এইখন গেট হয়, মুখ্য দ্বাৰ এইখন, এইটো কাষতে টিকেট কাউণ্টাৰ। এইখিনিৰে সোমাই আহিয়ে বাওঁফালে দেখা পোৱা যাব উমানন্দ, লগতে উৰ্বশী। এইটো উমানন্দ, লগতে কাষতে এইটো উৰ্বশী হয়। বহুত ধুনীয়া লাগে, আপোনালোকো আহিব ইয়াৰ পৰা। উমানন্দত মই আগতে আহিছোঁ, ভাল লাগে। ইয়াৰ পৰা বৰ ধুনীয়া লাগে দৃশ্যটো, ব্ৰহ্মপুত্ৰৰ যিটো পানীৰে ভৰা দৃশ্য। এই পাৰ্কখনত ৩২৭ কোটি টকা খৰচ কৰিছে আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উদ্বোধন কৰিছে। ইয়াত গ্লাছ ব্ৰিজ এখনো আছে, চীনত যিখন আছে সেইখনটো বহুত ওখ হয়, বিৰাট ভয় লাগে। ইউটিউবত ভিডিঅ' বহুত পাইছোঁ সেইখনৰ। গ্লাছবিলাক কিবা ফাটি যোৱাৰ নিচিনা, জানো পৰি যাম পাহাৰৰ একেবাৰে তলত। পাহাৰৰ মানে দুখন পাহাৰৰ মাজত সেইখন বনাইছে গ্লাছ ব্ৰিজখন। ইয়াতো তেনেকুৱাকৈ নদীটোৰ ওপৰত অলপমান ঠাই বনাইছে, ভাল লাগে বুলি শুনিছোঁ। ময়ো গৈ আছোঁ বাৰু, একেবাৰে শেষৰ ফালে সেইখিনি পাম, লাহে লাহে আগবাঢ়ি গৈ আছোঁ। এইবিলাক মিউজিক ছিষ্টেম হয়, ইয়াত তেনেকৈ দিলে মানে বৰ ধুনীয়া এটা মিউজিক উঠে। মই আৰু বজাব নাজানো, এনেই দিছোঁ আৰু। লাইটবিলাকো বৰ ধুনীয়াকৈ সজাইছে আৰু ফুলসমূহ বৰ ধুনীয়াকৈ ৰুইছে। লগতে কিছুমান মানে কালাৰিং পাতৰে গছ হয়, সেইবিলাকো বহুত ভাল লাগে। এডাল গছ বৰ ধুনীয়া লাগে, এনেকুৱা ধৰণৰ গছবিলাক কাটিং কৰিলে বহুত ভাল লাগে। এনে জংঘলৰ নিচিনা হৈ গ'লে ভাল নালাগে। সৰু ল'ৰা ছোৱালীৰ কাৰণে এই পাৰ্কখন বিৰাটেই মানে মজাৰ হ'ব, কাৰণ ইয়াত খেলিবলগীয়া বহুখিনি বস্তু আছে, সা সৰঞ্জাম আছে, এইবিলাক বহুত ভাল পাব। বহুত সৰু ল'ৰা ছোৱালী লৈ মানুহবিলাকে আহিছে ইয়ালৈ, খেলাৰ মানে সা সৰঞ্জামখিনি বহুত আছে, সেইকাৰণে আহিছে। ডাঙৰবিলাকো আহিছে, ইয়াতে সময় কটাইছে। নদীৰ পাৰত ধুনীয়া এটা বতাহ লাগি আছে ব্ৰহ্মপুত্ৰৰ। সুন্দৰ মানে ইয়াৰ পৰা নদীটোৰ ফালে চালে বহুত কিবা ভাল লাগি যায়। এই পাৰ্কখনৰ ফালে, পাৰ্কখনত থিয় হৈ যেতিয়া নদীটোৰ ফালে চোৱা যাব, এই চাওক কি ধুনীয়া সূৰ্য অস্ত যোৱা দৃশ্যটো ইয়াৰ পৰা চাব পাৰি। এইবিলাক নাৱেৰে উঠাই দেখুৱাই, কিবা এটা ভাড়া লয় বাৰু, ভাড়াটো 100 ৰুপিজ চাগে। মই আগফালে পাইছিলোঁ এটা, এখন বেনাৰ মাৰি থোৱা দেখিছিলোঁ। এইখন ডাঙৰ, বহুত ধুনীয়া ভিউ হয়, আছে। এতিয়া আকৌ আগবাঢ়ি গৈ আছোঁ আগৰ পিনে। এইবিলাকত ধুনীয়াকৈ লতাবিলাক উঠি গৈছে, ফুলৰে লতা। যেতিয়া ধুনীয়াকৈ গোটেইডাল ভৰি পৰিব আৰু ফুলিব, বহুত ধুনীয়া লাগিব। এই ব্ৰহ্মপুত্ৰৰ পাৰত আছোঁ, এইটো ধুনীয়া পাৰ্ক। চাৰিওফালে ঘূৰি আছোঁ। নামি গৈ আছোঁ এইপিনেৰে। নদীত নামি যাব পাৰি এইখিনি। নদীখন দেখুৱাই আছোঁ নামি গৈ। আকৌ ওপৰলৈ উঠি গৈ আছোঁ। এতিয়া আগৰ ফালে গৈ আছোঁ, গ্লাছ ব্ৰিজখনৰ ফালে গৈ আছোঁ। সেইখিনি একেবাৰে শেষৰখিনি হয়, শেষৰ অংশ হয় পাৰ্কখনৰ।
আৰু পাৰ্কখনৰ পৰা ওলাই যাব পৰা এইখিনিতে 2-3খনমান গেট আছে বাৰু। এইখন অসমখন এনেকৈ ধৰি ৰাখিছে, বহুত ধুনীয়া দৃশ্য হয়। আপোনালোকো আহিব ইয়ালৈ। তাৰকা গৃহত যিয়ে আহিছে তেওঁলোকে গম পায়। তাৰকা গৃহৰ পৰা একেবাৰে অলপমান ঠাই হয়, বহুত ধুনীয়া। নদীৰ পাৰৰে এইখন পাৰ্ক, বহুত ধুনীয়া হয়, ডাঙৰো হয়। একেবাৰে নদীটোৰ কাণে কাণে এই পাৰ্কখন আছে। এই গ্লাছ ব্ৰিজত কোনোদিন উঠা নাছিলোঁ, দেখা পোৱা নাছিলোঁ এনেকৈ স্বচক্ষে, এইবাৰে প্ৰথম। ভয় লাগে বাৰু, মোৰো ভয় লাগিছে। আপোনালোকো আহিব ইয়ালৈ, নতুন এটা অভিজ্ঞতা হ'ব। গতিকে আপোনালোক আহিব এই পাৰ্কখনলৈ। গোটেই পাৰ্কখন দেখুৱালোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আকৌ নাইট ভিউ এটা ল'ম ইয়াৰ পিছত। আজি দিনত আহিলোঁ, প্ৰখৰ ৰ'দ, বহুত গৰম লাগিছে, তাৰ বাবে ভাল লাগিল, প্ৰথমবাৰৰ কাৰণে আহিলোঁ। ধন্যবাদ।